পকাডুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আগন্তুক হ'বলগীয়া হীৰক জয়ন্তী উপলক্ষে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন সভাখনিক সভাত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ পৰামৰ্শমতে সভাখনি স্থগিত ৰখা হয়। যিহেতু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সাহিত্যিক সমাজ সংগঠক এগৰাকী বিশিষ্ট শিক্ষাবিদ ডক্টৰ গণেশ্বৰ চহৰীয়াদেৱৰ নিশা পৰলোক প্ৰাপ্তি হয়। সেয়ে আজিৰ সভাই তেখেতৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন সভাখনি অহা 25 জানুৱাৰী 2026 তাৰিখে 10 বজাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গতিকে বিদ্যালয়ৰ সকলো শুভাকাংক্ষীসকলক সভাত উপস্থিত থাকিবলৈ আহ্বান জনাই মুখ্য সম্পাদক পংকজ হাজৰিকাদেৱে উদযাপন সমিতিৰ সভাপতি অৰুণ কুমাৰ ডেকাদেৱে। এই সভাত উপস্থিত থাকে উদযাপন সমিতিৰ সভাপতি অৰুণ কুমাৰ ডেকা, মুখ্য সম্পাদক বিদ্যালয়ৰ অধ্যক্ষ পংকজ হাজৰিকা, ব্ৰজেন্দ্ৰ চন্দ্ৰ নাথ, তীৰ্থ শৰ্মা, হেমেশ্বৰ শৰ্মা কে আদি কৰি বিভিন্ন উপসমিতিসমূহৰ বিষয়ববীয়া, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক মণ্ডলীৰ লগতে বিদ্যালয়ৰ শুভাকাংক্ষী ব্যক্তিসকল। চিপাঝাৰৰ পৰা জয়প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন AIN লাইভ। জয়তে মই ডক্টৰ গণেশ্বৰ চহৰীয়াদেৱৰ স্বৰ্গগত আত্মাই শান্তি পাওক, অনন্ত ধামক স্থান পাওক তাকে কামনা কৰিছোঁ। আৰু আজি সমবেত যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছিলে, বিদ্যালয়ৰ হিতাকাংক্ষী, শিক্ষক কৰ্মচাৰী ইত্যাদি, এই সকলোবিলাকে তেখেতৰ এই আকস্মিক বিয়োগত গভীৰভাৱে সমবেদনা জ্ঞাপন কৰে, মৰ্মাহত হয় আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক এই উদ্দেশ্যে খন্তেক মৌন প্ৰাৰ্থনা জনাই। তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া ইতিমধ্যে হোৱাই নাই, গতিকে সেই বিষয়ত আমি আৰু শ্ৰদ্ধাঞ্জলি বা অন্যান্য শোকসভা অনুষ্ঠিত আমি ইয়াত কৰাৰ পৰিৱেশ নায়েই। যি নহওক, তেখেত বিদ্যালয়ৰ এগৰাকী কীৰ্তিমান ছাত্ৰ, বিভিন্ন ক্ষেত্ৰত তেখেত অসম জ্ঞান বিজ্ঞান সমিতি, অসম সাহিত্য সভা আৰু শেহতীয়াভাৱে কামৰূপ গ্ৰাম্য জিলা সাহিত্য সভাৰ তেখেতে কৰ্মৰত সভাপতি আছিলে। যি নহওক, নিয়তিৰ আহ্বানত তেখেতে আৰু তিষ্ঠি থাকিব নোৱাৰিলে। এয়া আমি তেওঁক ভগৱানৰ ওচৰত চিৰশান্তি কামনা কৰাৰ বাহিৰে আৰু গত্যন্তৰ নাই। কিন্তু আমাৰ ক্ষেত্ৰত সভাখন স্থগিত ৰাখি ৰাজহুৱা মতামতৰ ভিত্তিত সভাপতি মহোদয়ে আজিৰ তাৰিখত সভাখন স্থগিত ৰাখি অহা যেই 25 তাৰিখে ৰবিবাৰ, 25 জানুৱাৰী ৰবিবাৰ, সেইদিনাখনলৈকে পুনৰ এই স্থানতেই এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলনখন অনুষ্ঠিতকৰণৰ বাবে ৰাইজক আহ্বান দিয়ে, সভা স্থগিত ৰাখে। পকাডুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আগন্তুক হীৰক জয়ন্তী উপলক্ষে প্ৰস্তাৱিত আজি 18 জানুৱাৰী 2026 যি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ অনুষ্ঠান আজি আহ্বান কৰা হৈছিল বা আমি আয়োজন কৰিছিলোঁ। কিন্তু হঠাতে যোৱা ৰাতি 11:45 আমাৰ এই বিদ্যালয়ৰ এসময়ৰ প্ৰাক্তন ছাত্ৰ, বিশেষ ছাত্ৰ তথা দাতা ছাত্ৰ শ্ৰী গণেশ্বৰ চহৰীয়াৰ আকস্মিক বিয়োগ হোৱাৰ কাৰণে ৰাইজৰ মতামত লৈ, ৰাইজৰ মতামতক শ্ৰদ্ধা কৰি সাময়িকভাৱে এই সভাখন স্থগিত ৰখা হয় আৰু আগন্তুক 25 জানুৱাৰী তাৰিখে এই চন 2026 চনৰে 25 জানুৱাৰী তাৰিখত ৰবিবাৰে এই সভাখন পুনৰ অনুষ্ঠিত হ'ব বুলি আমি ঘোষণা কৰিছোঁ। আৰু সদাশয় ব্যক্তিক উক্ত সভাত উপস্থিত থাকিবলৈ আমি এই সংবাদযোগে আহ্বান জনাইছোঁ। আজি 18 জানুৱাৰী পকাডুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে আজি আচলতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এখন সন্মিলন অনুষ্ঠিত কৰাৰ কথা আছিলে। ইতিমধ্যে আমি সভাত প্ৰায়খিনি নিকটৱৰ্তী ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত হৈছিলেই। কিন্তু এই সভাত আহি গম পালোঁ যে আমাৰ ভাতৃপ্ৰতিম ডক্টৰ গণেশ্বৰ চহৰীয়া ডাঙৰীয়া যোৱা ৰাতি ঢুকাইছে। আমি অতি মৰ্মাহত হৈছোঁ। সেইকাৰণে এই বিদ্যালয়ত তেওঁ আচলতে প্ৰাক্তন ছাত্ৰই নহয়, যে গোটেই পৰিয়ালেই আচলতে এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই গৈছিল আৰু
ডক্টৰ গণেশ্বৰ চহৰীয়া ডাঙৰীয়াও আমাৰ এই বিদ্যালয়ৰ কাৰণে যথোপযুক্ত কাম কৰি গৈছে আৰু এই উদযাপন সমিতিৰ এজন সক্ৰিয় সদস্য তথা উপদেষ্টা আছিল। গতিকে এই উপদেষ্টাগৰাকীৰ আকস্মিক বিয়োগত আমি মৰ্মাহত হৈছোঁ আৰু এই সভাখন ৰাইজৰ অনুমতি সাপেক্ষে আজি স্থগিত ৰাখি অহা 25 জানুৱাৰীত পুনৰ অনুষ্ঠিত কৰিবৰ কাৰণে ৰাইজৰ মতামত লৈ সভাখন স্থগিত ৰাখিছে। আমি সমিতিৰ সকলো সদস্যসকলক আমি ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।